দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিতৰ বাবে সহায় হোৱাকৈ দ্বিঘাত সমীকৰণ পাঠটোৰ পৰা সমূহীয়া পৰীক্ষাত কি কুৱেশ্যনছ আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা। এতিয়া তোমালোকে প্ৰথম চাব লাগিব দ্বিঘাত সমীকৰণৰ আৰ্হিটো। দ্বিঘাত সমীকৰণৰ আৰ্হিটো হৈছে ax² + bx + c = 0। এটোকে আমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলিও ক'ব পাৰোঁ বা ইয়াক দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলিও কোৱা হয়। এতিয়া তোমালোকে উদাহৰণ 1টো চাবা, উদাহৰণ 1ৰ 1টো চাবা, 2টো চাবা। এইকেইটা তোমালোকক কৈ থৈ দিয়া আছে, তোমালোকে চাবা। যদি বুজি নোপোৱা তোমালোকে মোক জনাই দিবা কমেণ্ট কৰি, তোমালোকক ইয়াৰ অতি সহজ আৰু সৰল পদ্ধতিত সমাধান দিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে উদাহৰণ 2টোত এইকেইটা তোমালোকৰ কি আহিব পাৰে, MCQ আহিব পাৰে। MCQ কাৰণে এইকেইটা চাই যাব তোমালোকক। MCQ কাৰণে চাবা তোমালোকে এইখিনি। ইয়াৰ উপৰিও তোমালোকে পেজ নম্বৰ 107ৰ এই প্ৰশ্নটো চাবা। দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে। ইয়াৰ পিছত তোমালোকে চাবা এখন ৰেলগাড়ীয়ে 440 কিলোমিটাৰৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৱাবলৈ 3 ঘণ্টা বেছি লাগিলেহেঁতেন। আমি গাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। এনেকুৱা ধৰণৰ কুৱেশ্যনটো তোমালোকে চাই যাবা। ইয়াৰ পিছত তোমালোকে চাবা উদাহৰণ 3টো চাবা। উৎপাদক পদ্ধতিয়ে আমি কেনেকৈ মূল উলিয়াওঁ এইটো চাবা। ইয়াৰ ওপৰতো প্ৰশ্ন আহে, কেতিয়াবা তোমালোকে ইয়াৰ পৰা MCQ দি দিয়ে। গতিকে তোমালোকে এই উদাহৰণকেইটা ভালকৈ চাই যাবা। এইকেইটাৰ পৰা তোমালোকে MCQ অহাৰ সম্ভাৱনা আছে বা 2 নম্বৰ কুৱেশ্যনছো অহাৰ সম্ভাৱনা আছে। এতিয়া তোমালোকে 4.2 এইকেইটা গোটেইকেইটা প্ৰেক্টিছ কৰি যাওঁ। 4.2 যিকেইটা 1 নম্বৰটো দেখিছা, উৎপাদীকৰণ পদ্ধতিয়ে দ্বিঘাত সমীকৰণবোৰ মূল উলিওৱা। ইয়াৰ পিছত তোমালোকে 3, 4, 5 এইকেইটা তোমালোকে এডিশ্যনেল হিচাপে চাই যাবা। কিন্তু তোমালোকে 6 নম্বৰ কুৱেশ্যনছটো ভালকৈ চাই যাবা। এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, আগতো আহি গৈছে কেইবাবাৰো। এতিয়া আহিলে বৰ্গ সম্পূৰণ পদ্ধতি। এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিত কেনেকৈনো তোমালোকে কৰিবা তাৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ। তোমালোকে এই ভিডিঅ'টো চাই ল'বা আৰু তোমালোকে সহজতে বুজি পাবা বৰ্গ সম্পূৰণ পদ্ধতি কেনেকৈ আমি কৰিব লাগে। এতিয়া উদাহৰণ 8টো তোমালোকে চাবা, বৰ্গ সম্পূৰণ পদ্ধতি। ইয়াৰ পিছত তোমালোকে দ্বিঘাত সূত্ৰটো চাব লাগিব। দ্বিঘাত সূত্ৰটো তোমালোকে এইটো মনত ৰাখি ল'বা, -b ± √b² - 4ac / 2ac। এই সূত্ৰটো তোমালোকে চাবা ভালকৈ। এইটো তোমালোকে ইয়াত ব্যৱহাৰ কৰিব লাগিব। আৰু এটা ভেদ নিৰূপক আছে b² - 4ac। এইটো তোমালোকে চাবা, এইটো হৈছে ভেদ নিৰূপক হয়। এইটো তোমালোকে চাই যাবা। ইয়াৰ উপৰি উদাহৰণ তোমালোকে 10টো চাই যাব পাৰা পৰীক্ষাৰ কাৰণে। 11টো চাবা তোমালোকে। এইখিনি সমূহীয়া পৰীক্ষাৰ কাৰণে কৈ আছোঁ দেই। তোমালোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণে অৰ্থাৎ তোমালোকৰ P-Test বা তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে তোমালোকৰ কমন কুৱেশ্যনছ বাছি দিম। গতিকে তোমালোকে আমাৰ এই চেনেলৰ লগত যোগাযোগ থাকা। এতিয়া তোমালোকে উদাহৰণ 13 নম্বৰ কুৱেশ্যনছকেইটা চাই যাবা ভালকৈ। 1, 2, 3 গোটেইকেইটা 1, 2, 3 গোটেইকেইটা চাবাই তোমালোকে। ইয়াৰ পৰা অহা দেখা গৈছে আগৰ পেপাৰসমূহত। উদাহৰণ 14টো তোমালোকে চাবা। এইখিনি তোমালোকে চাবই লাগিব। উদাহৰণ আৰু অনুশীলনী দুইটা মিলাই তোমালোকক প্ৰশ্ন বিভাজন কটা হয়। গতিকে তোমালোকে এইখিনি কমপ্লিট কৰিবই লাগিব। যদি তোমালোকে বিচাৰা গণিতত 80 নম্বৰ বা 90 নম্বৰ পাবলৈ বিচৰা বা তোমালোকে লেটাৰ মাৰ্কছ যদি পাব বিচৰা, তোমালোকে এইখিনি কষ্ট কৰিবই লাগিব। এতিয়া তোমালোকে অনুশীলনী 4.3 তোমালোকে 1 নম্বৰ বৰ্গ সম্পূৰণ পদ্ধতি। বৰ্গ সম্পূৰণ পদ্ধতি মই অলপ আগত কৈ গৈছোঁ তোমালোকে কেনেকৈ কৰিবা। অতি সহজ আৰু সৰল পদ্ধতিত মই ভিডিঅ' বনাই দি থৈছোঁ, তোমালোকে মাথো চাই যাবা। মই তোমালোকক লিংক দি দিম, তোমালোকে বস্তুখিনি কমপ্লিট কৰি ল'বা। এতিয়া তোমালোকে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিনো কেনেকৈনো তোমালোকে উলিয়াবা তাৰ ওপৰতো মই ভিডিঅ' প্ৰস্তুত কৰি দিম। গতিকে তোমালোকে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিও শিকিবলৈ চেষ্টা কৰিবা। এতিয়া 3 নম্বৰ কুৱেশ্যনছটো চোৱা তোমালোকে। 3 নম্বৰ কুৱেশ্যনছটোৰ পৰা তোমালোকে কিছু মূল উলিয়াব লাগিব। ইয়াক গোটেইকেইটাই প্ৰেক্টিছ কৰি যাবা। ইয়াৰ পৰা কোনোবা এটা অহা সম্ভাৱনা দেখা গৈছে। ইয়াৰ পিছত তোমালোকে 5 নম্বৰ কুৱেশ্যনছটো চাবা। 5টো চাবা। এইফালে তোমালোকে 8, 9 চাবা তোমালোকে। এইকেইটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত তোমালোকে 11 নম্বৰ কুৱেশ্যনছটো চাবা। 11 নম্বৰ কুৱেশ্যনছটো অহাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত তোমালোকে চাব লাগিব, এইখিনি তোমালোকে চাই যাবা যিখিনি সূত্ৰখিনি আছে, সূত্ৰখিনি তোমালোকে চাবই লাগিব। ইয়াত আহিলে ভেদ নিৰূপকৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কথা।
এতিয়া এইকেইটা তোমালোকে চাবা একটোত ইয়াত কি কৈছে দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল আছে যদি b² - 4ac greater than 0 দুটা সমান বাস্তৱ মূল আছে যদি b² - 4ac = 0 কোনো বাস্তৱ মূল নাই যদি হয় b² - 4ac less than 0 হয় এইকেইটা তোমালোকে ভালকৈ চাবা ভেদ নিৰূপক ইয়াৰ পৰা তোমালোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যনছ আহিব পাৰে গতিকে তোমালোকে এইকেইটা ক্লিয়াৰ কৰি যাবা কেৱল তোমালোকে MCQ প্ৰেক্টিছ কৰিলে নহ'ব কাৰণ তোমালোকে কনচেপ্টটো আজিকালি ক্লিয়াৰ কৰিবই লাগিব তেতিয়া তোমালোকে পৰীক্ষাত ভাল মাৰ্কছ পাব পাৰা বা MCQ খিনি ভালকৈ তোমালোকে কৰিব পাৰা এতিয়া উদাহৰণ 16 টো তোমালোকে চাই যাব পাৰা এইটো এডিশনাল হিচাপে চাই যাবা তোমালোকে এতিয়া তোমালোকে 17 টো তোমালোকে চাই যাবা দেই 17 টো আহিব পাৰে ইয়াৰ পিছত তোমালোকে চাবা 4.4 আহিলা 4.4 তোমালোকে 2 নম্বৰখিনি চাই যাবা 2 নম্বৰখিনি বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিবা এটা কোৱেশ্চনছ আহিব পাৰে তাৰ পৰা তোমালোকে 5 নম্বৰ চাবা ইমানখিনি চাবা তোমালোকে তাৰ উপৰি তোমালোকে সাৰাংশখিনি চাই থবা সাৰাংশখিনি গোটেইখিনি তোমালোকে চাই থবা 1 2 3 যিমানখিনি আছে সাৰাংশখিনি তোমালোকে চাই থৈ দিবা কাৰণ সাৰাংশ বা চালে এটোৱে লাভ হয় ইয়াত গোটেইখিনি পাঠটো বিষয়ে যিখিনি সূত্ৰ থাকে বা পাঠটোৰ বিষয়ে যিখিনি ধাৰণা থাকে সেইখিনি চমুকে দিয়া থাকে গতিকে তোমালোকে এই পাঠটোৰ পৰা ইমানখিনি চালে হৈ যাব তোমালোকে ইয়াৰ পাছৰ পাঠকিটা ভিডিও পাই যাবা কিন্তু তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি ল'বা তেতিয়াহে আমি পৰৱৰ্তী ভিডিও বনাবলৈ অনুপ্ৰাণিত হ'ম